বিধানসভাত যোৱা শুকুৰবাৰে যি ঘটনা হ'ল এই ঘটনাৰ বাবে আমি বৰ দুখিত আৰু ই আমাৰ সকলোৰে সন্মানত আঘাত দিছে, বিধানসভাৰ মৰ্যাদা হানি কৰিছে। আৰু লগতে যিজন ব্যক্তিয়ে এনে কাম কৰিলে তেখেতে আমাক কৈছে যে যদি এনেকুৱা ঘটনা হয় ইয়াতকৈ 10 গুণ বেছি হ'ব। 1 গুণত যদি বিৰোধীৰ আসনলৈকে খেদি যায় 10 গুণত কি হ'ব পাৰে এই কথাটো চিন্তনীয়। আমাৰ বিধানসভাৰ যি নিশ্চিত নিৰাপত্তা থাকে, আমাৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিছে আৰু সদনত সকলো কথা আলোচনা হ'ব লাগে। এনেকৈ কিন্তু গাৰ জোৰেৰে কাৰো বাকৰুদ্ধ কৰাৰ ব্যৱস্থাটো নাই, এইটো নজিবহীন ঘটনা। সেই গতিকে আমি আজি প্ৰতিবাদ কৰিছোঁ আৰু স্পীকাৰ মহোদয়ক ৰূপজ্যোতি কুৰ্মীৰ বিষয়ে মই কালি এখন পত্ৰ লিখিছোঁ। প্ৰিভিলেজ কমিটিত যাব লাগে, যেতিয়ালৈকে এই ঘটনাখিনি এনেকুৱা হৈ থাকে তেখেতক আৰু 2 দিন যি কাৰ্যক্ৰমণিকা আছে তাৰ পৰা তেখেতক বিৰত ৰাখিবলৈ আমি দাবী জনাইছোঁ। বলক, এজন ব্যক্তিয়ে এনে কাম কৰিলে তেখেতে আমাক কৈছে যে যদি এনেকুৱা ঘটনা হয় ইয়াতকৈ 10 গুণ বেছি হ'ব। 1 গুণত যদি বিৰোধীৰ আসনলৈকে খেদি যায় 10 গুণত কি হ'ব পাৰে এই কথাটো চিন্তনীয়। আমাৰ বিধানসভাৰ যি নিশ্চিত নিৰাপত্তা থাকে, আমাৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিছে আৰু সদনত সকলো কথা আলোচনা হ'ব লাগে। এনেকৈ কিন্তু গাৰ জোৰেৰে কাৰো বাকৰুদ্ধ কৰাৰ ব্যৱস্থাটো নাই, এইটো নজিবহীন ঘটনা। সেই গতিকে আমি আজি প্ৰতিবাদ কৰিছোঁ আৰু স্পীকাৰ মহোদয়ক ৰূপজ্যোতি কুৰ্মীৰ বিষয়ে মই কালি এখন পত্ৰ লিখিছোঁ। প্ৰিভিলেজ কমিটিত যাব লাগে, যেতিয়ালৈকে এই ঘটনাখিনি এনেকুৱা হৈ থাকে তেখেতক আৰু 2 দিন যি কাৰ্যক্ৰমণিকা আছে তাৰ পৰা তেখেতক বিৰত ৰাখিবলৈ আমি দাবী জনাইছোঁ। বলক, অহা নাই আমি, সেই গতিকে অধ্যক্ষ মহোদয়ৰ ওচৰলৈ গৈ আছোঁ। মই আজি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া নিজে 20 বছৰৰ বিধায়ক, মুখ্যমন্ত্ৰী মহোদয় বোধকৈ 2002 চনৰ পৰা, তেখেততকৈ আৰু 2 বছৰমান বেছি। মোৰ মাত্ৰ 14 বছৰ হৈছে। আমি কিন্তু এনেকুৱা দেখা নাছিলোঁ আৰু এনেকুৱা কথা কোনেও কোৱা শুনাও নাই। আৰু এই কাৰণতে প্ৰতিদিন টাইমছৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া ডাঙৰীয়াই এখন মানে নভেলত লিখা আছিল যে এইবিলাক গাহৰি গঁৰালৰ আমাক গাহৰিৰ লগত তুলনা কৰাৰো এটা অৱকাশ পালে, যিটোৱে বিধানসভাৰ মৰ্যাদা, বিধানসভাৰ সদস্যসকলৰ মৰ্যাদা হানি কৰিছে। সেই গতিকে আমি এতিয়া অধ্যক্ষ মহোদয়ক লগ নাজানো, ব্যৱস্থা ল'ব নোৱাৰিলে এই ধৰণৰ কথা উল্লেখ কৰিছোঁ। আমি তেখেতৰ ওপৰত মোৰ মতামত নাই। সেইখিনি সময়ত যি সিদ্ধান্ত হ'ল তাৰ আমি প্ৰতিবাদ কৰি ৱাক আউট কৰিছিলোঁ।